মাজনীও তোক চহৰত পঢ়িবলৈ পঠিয়াই মনটো ভৰি পৰিছে। ভয় এটা লাগিছে চহৰত কেনেকৈ থাকিবিগে বুলি, কিন্তু মনৰ পৰা আনন্দও পাইছোঁ যে তই স্কলাৰশ্বিপ লৈ চহৰত পঢ়িবলৈ যাবলৈ পাইছ। বাপেৰ মাৰৰ ওচৰত ইমান টকা নাই যে তোক কলেজত পঢ়ুৱাম, ইমান ধুনীয়া কলেজত চহৰত পঢ়ুৱাম, কিন্তু তোৰ শিক্ষাৰ অৰ্হতা দেখি, তোৰ মেধা সম্পন্নভাৱে তোক যি বৃত্তি দিছে, তই যি স্কলাৰশ্বিপ পাইছ, সেয়ে তই পঢ়িব পাৰিবি। যা মাজনী, ভালকৈ পঢ়িবি অ'। মা, ভালেৰে থাকিবি। তই ভালেৰে থাকিবি, দেউতা আৰু ভাইটিৰো খিয়াল ৰাখিবি। চিন্তা নকৰিবি, মই পঢ়ি শুনি যেতিয়া ভাল চাকৰি এটা কৰিব পাৰিম, তেতিয়া ঘৰখন এতিয়াৰ দৰে নাথাকে। তেতিয়া তই লোকৰ ঘৰত হাজিৰা কৰিব নালাগে। দেউতায়ো হৈ আঁতৰত গৈ গাখীৰ বিক্ৰী কৰি কৰি টকা আনিব নালাগে। মই ঘৰৰ দায়িত্ব ল'ম। মা, ভাইটিৰ পঢ়াৰ খৰচ মই ল'ম। তহঁতে একেবাৰে চিন্তা নকৰিবি। কেলৈনো চিন্তা কৰিম তই থাকোঁতে? মাথো তই ভালদৰে থাক। তোৰ সুখতেই আমিবোৰ সুখী। আমাৰ বাবে ধেৰ ধন টকা সা সম্পত্তিৰ প্ৰয়োজন নাই, কিন্তু তোৰ ভাইটিৰ দায়িত্বটো তই ল'ব লাগিব। ভালদৰে ভাইটিক তই ভাল কলেজত পঢ়ুৱাব লাগিব। তাৰ পঢ়াৰ খৰচ তই ল'ব লাগিব। ভাইটিৰ বাবেই তই ভাল চাকৰি এটা কৰিবলৈ কষ্ট কৰিব লাগিব। হ'ব মা, ভাইটিৰ পঢ়াৰ দায়িত্ব মই ল'ম। মই চহৰত গৈ পঢ়িম আৰু ভাল চাকৰি এটা যেতিয়া পাম, তেতিয়া ভাইটিৰ কোনো চিন্তা নাই। মা, দেৰিয়ে হৈছে, ব'ল আগবঢ়াই দিওঁ। অঁ, তহঁত যাবলৈ ওলালিয়ে নেকি? অঁ মাহী, আমি যাবলৈ ওলালোঁ। মাহী, তুমি গাঁৱতে থাকি ইমান দেৰিকৈ আহিছা? তোমাৰ ভাগিন যদি চহৰত পঢ়িবলৈ যায়, তুমি অলপ সোনকালে আহি উৎসাহ দিবহি পৰা নাই? কিনো কবি, মোহাৰে কালি আহিছিলে নহয়, আৰু তোৰ স্কলাৰশ্বিপৰ সকলোবোৰচোন মোহায়ে ঠিক কৰি দিছে। মোৰ মানে ল'ৰাটো বমি কৰিছে, তাৰ লগত লাগি থাকোঁতে গ'ল কালি ৰাতিটো জ্বৰ তাৰ। অঁ, মই দৰৱ এপালি দিম, খুৱাই দিবিচোন, ভাল হ'ব তাৰ। নিব লাগিব বাইদেউ, দৰৱ এপালি তোৰ পৰা নিব লাগিব। অ' মাজনী, ভালকৈ পঢ়িবি দেই। তোৰ ভাল হ'লেহে ঘৰখনৰ ভাল হ'ব। আমি সকলোকে গৌৰৱেৰে কৈছোঁ নহয়, আমাৰ মাজনী, আমাৰ বাইদেউ ছোৱালী, মোৰ ভাগিন, আমাৰ কাব্যশ্ৰীৰ ৰিজাল্ট সকলোতকৈ ভাল হৈছে। অ' কাব্যশ্ৰী, তই ভালদৰে পঢ়িবিগৈ দেই। পঢ়িম মাহী, ভালদৰে পঢ়িম। যা যা, সোনকালে যা, নহ'লে বাছখন গুচিয়ে যাব। তাকেহে, ব'ল নহ'লে তয়ো এক বাছৰ ওচৰলৈকে আগবঢ়াই থৈ আহোঁগৈ। অঁ, বেগবোৰ কি হ'ল? এটাও বেগ নাইচোন। ইয়াই, দেউতাকে চাইকেলত হেপু জেপুকৈ বেগবোৰ নিলে। অঁ, ব'ল এতিয়া। ইমান ধুনীয়া ৰুম অ', পকা ৰুম। এইটো ৰুমতে মই থাকিবলৈ পাম। ঘৰৰ সেই জুপুৰিটোতকৈ বহুত ভাল। ইয়াত থাকিলেচোন মোৰ ঘৰলৈ মনতেই নপৰিব। মই ইয়াতে থাকিম পাই, বৰ ভাল লাগিব ইয়াত থাকিলে। গাঁৱলৈ নাযাওঁৱেই, ইয়াতে থাকি ভালদৰে পঢ়িম, আৰু যেতিয়া মোৰ চাকৰি হ'ব, কিমান ডাঙৰ অট্টালিকাত থাকিবলৈ যে পাম মই। মাজনী যোৱা আজি 2 মাহেই হৈ গ'ল। আৰে কিবা এটা খাবলৈ ল'লেও তাইলৈ মনত পৰে। ভাতকেইটা ৰান্ধিব সময়তো তাইলৈ মনত পৰে। চাউলকেইটা বহাব সময়তো তাই ভাগৰ চাউলকেইটা যেতিয়া ল'ব নালাগে, তাইলৈ চেৰেমকৈ মনত পৰে। হোষ্টেলত তাই ভালকৈ খাবলৈ পাইছে নে না পোৱা নে, সিমান যে মনটো বেয়া লাগে অ'। তাই চাগে খাবলৈ পাইছে, নহ'লেনো তাই তাই সেইদিনা মোক ফোন কৰি কৈছিলে নহয় যে তাই ভালকৈ তাত খোৱা বোৱা কৰি আছে। সদায় তাইৰ লগত কথা পাতিবলৈও নাপাওঁ। তাই আকৌ নিজৰ ফোনো নাই। অ', হোষ্টেলৰ মানুহজনী কি ৱাৰ্ডেন নে কি, সেইজনী ফোনৰ পৰাহে ফোন কৰে। তাইৰ ওচৰৰ পৰাই আহিব লাগিব। ইমান মনত পৰিছে তাইলৈ। তাই মোক দেখি বৰ ভাল পাব। হয়, তাই মোহাকক ক'ব লাগিব যে তাইৰ ওচৰলৈ লৈ যাওক, ছোৱালীজনীক এবাৰ চাবলৈ বৰ মন গৈছে। অ' বাইদেউ, চহৰলৈ যাওঁ বুলিলে এটকা দুটকাত তই যাব নোৱাৰ নহয়। বাৰু তোক যোৱা অহা খৰচ বাৰু এখেতেই দিব, কিন্তু মানে তই এতিয়া নগ'লেই হ'ল নহয়। আমাৰ এখেতৰো দৰমহাটো হোৱাই নাইকিয়া, মানে ৰ 2 দিনমান, এখেতৰ দৰমহাটো হ'লে যাবি। তই চিন্তা কৰিব নালাগে অ', মোক যোৱা অহা খৰচো যোৱাই দিব নালাগে। অ', চুঙা এটাত পইচা থৈছিলোঁ সাঁচি সাঁচি, বহুত দিনৰ পৰা এটকা দুটকাকৈ সাঁচি আহিছিলোঁ। খুচুৰা পইচা গোটাই থাকোঁতে টকা 800 ওলালে। জোৱাইক তাকে দিম বুলি ভাবিছোঁ, বেংকত সেইকেইটা গোটা কৰি আনিব। একো নহয় দে, মই যাব পাৰিম নহয়। টকা 800 আছে নহয় হাতত, ল'ৰাটোক কোচতে বহুৱাই নিম। সি সৰু ল'ৰা, বাছত তাৰ পইচা ভৰিব নালাগে নহয়। অ' আই, সেই টকা 800টো থৈ দেচোন, কেতিয়াবা দৰৱ পাতি এটা আনিবলৈকে তোক লাগিব। এতিয়া থাকচোন দে, তাই যোৱা বেছি দিন হোৱাই নাইচোন, 4 মাহ হৈছেহে। তোৰ আকৌ তাইৰ ওচৰলৈ যাবলৈ মন গ'লেই নে?
হৈ মাকৰ মন, তোৰোতো সন্তান আছে। তোৰ সন্তান দুটা যেতিয়া আঁতৰত থাকিব তোৰ মনটো কেনেকুৱা লাগিব কচোন। অলপ সময় নেদেখাকৈ থাকিলেইচোন তোৰ মনটো বেয়া লাগে। মোৰ ছোৱালীজনী আজি 4 মাহে ইমান দূৰত আছে গৈ, তাইৰ ওচৰলৈ যাওঁ বুলি যাবই পৰা নাই। ফোন এটা কৰিবলৈও তাইৰ লগত সিমান কথা পাতিবলৈয়ে নহয়চোন। তই তই জোৱাইক কবিচোন। হ'ব দে হ'ব, তই ইমান জেদ ধৰিছ যদি মই এখেতক ক'ম বাৰু। নহ'লে এটা কামেই কৰোঁ ৰ, টকা কেইটামান খৰচ হ'ব বাৰু। মোৰো কেইটামান বাকচত সাঁচতীয়া টকা আছে। এখেতৰ দৰমহা হোৱালৈ বাট চাই নাথাকোঁ। তই আৰু মই এখেত গুচি যাওঁ, ল'ৰা ছোৱালীহাল তহঁতৰ ঘৰতে থৈ যাম। ৱাই বৰ ভাল কথা কৈছচোন। তই লগত গ'লে আৰু ভাল হ'ব। মই কিছুমান নাজানো নহয়, আৰু জোৱাইৰ লগত অকলেবোৰ যাবলৈ লাজো লাগে দেচোন। ওলাবি তেতিয়া তয়ো। হ'ব দে। তই ছোৱালীৰ ওচৰলৈ যাবলৈ ওলোৱা শুনি মোৰো যাবলৈ মন গৈছে অ'। কিন্তু কি কৰিবি, টকাই নুজুৰিব নহয়। তইয়ে যাই এইবাৰ, তাৰপিছত মই যাম। বাকী শুনচোন, তই মাজনীলৈ কি লৈ যাবি? সুধা হাতখনেৰে গ'লে ভাল নহ'ব নহয়। তাই খাই ভাল পোৱা কিবা কেইটামান বনাই নে। টকা 800ৰে 200 টকা খৰচ কৰি মিঠাতেল আধা লিটাৰ লৈ আনিবচোন। আৰু ইখিনি গুড়, মানে কি হ'ল, তাই মালপোৱা খাই বৰ ভাল পায় যে, তেলপিঠা। মই তাৰ কেইটামানকে বনাই নিম বুলি ভাবিছোঁ। পিঠাগুড়ি খুন্দি থোৱাই ৰ'দত শুকুৱাই থোৱা আছে নহয়। অঁ, তাই তেল পিঠাটো খাই আকৌ বৰ ভাল পায়। বনাবি বনাবি, তাকে বনাই লৈ যাবি। তাই যে মোক দেখি কিমান আনন্দ পাব, লগতে মাহীয়েক আৰু মোহাকক দেখি। সিমান দিনে তাই যে আমাক দেখা নাই, আপোনাকো লগত লৈ যাব পাৰিলোহেঁতেন। ল'ৰা ছোৱালীখিনিও কোনে চাব? পইচাটো বাৰু হ'ব, সেয়ে আমাৰ অহা যোৱা মেনেজ হ'লহেঁতেন। কিন্তু ল'ৰা ছোৱালীকেইটাক চাব লাগিব নহয় আকৌ। মাহীয়েকৰো ল'ৰা ছোৱালীহাল আমাৰ ঘৰতহে থৈ যাব। বাৰু হ'ব দে, এইবাৰ তইয়ে যা। ইয়াৰ পিছত মই যাব লাগিব, সেইবাৰ কিন্তু তই যাব নোৱাৰ। হ'ব দিয়ক। হেৰি, এতিয়া আমি চিন্তা কৰিছোঁ চহৰলৈ যাবলৈ। যেতিয়া আমাৰ মাজনীয়ে ডাঙৰ চাকৰি পাব, হায়ো, তাই আমাক কিমান সুখত ৰাখিব, অট্টালিকা সদৃশ ঘৰত ৰাখিব, আৰু কত ঠাই ফুৰাবলৈ নিব। হ'ব দে, ভগৱানে কৃপা কৰক, ছোৱালীজনীৰ যাতে ভাল কিবা এটা হয়। ভালেই হ'ব আমাৰ ছোৱালী, কিয় বেয়া হ'ব? এৰা, ভাল হোৱাটোৱেই লাগে। কাব্যশ্ৰী, তোমাক লগ পোৱাৰ পৰা মই এটা কথা সুধি আছো, তুমি মোক কোৱাই নাইকিয়া। তোমাৰ ঘৰ ক'ত, তোমাৰ ঘৰৰ মানুহ কোন কোন আছে, একোকে কিয় কোৱা নাইকিয়া? তুমি মোক কোৱাচোন, মোক দেখি তোমাক কি অনুভৱ হয়? মই গাঁৱৰ ছোৱালী নে চহৰৰ ছোৱালী? দেখাততো তোমাক গাঁৱৰ ছোৱালী যেনেই লাগে। কি? আৰু মোক দেখাত দুখীয়া ঘৰৰ লাগে নে ধনী ঘৰৰ লাগে? এইবোৰ কি অদৰকাৰী কথা সুধিছা? ধনী দুখীয়া কি কথা আছে? কি? তুমি ধনী দুখীয়াৰ ভেদাভেদ নানা? তুমি ধনী মানুহ আৰু দুখীয়া মানুহ সকলোকে সমান চকুৰে চোৱা? অঁ, ধনী দুখীয়াৰ কিয় ভেদাভেদ আনিম? সকলোকেতো সমান দৃষ্টিৰে চাম ন। ধনী মানুহ দুখীয়া মানুহ সকলোৰে একে তেজ মঙহেৰে গঠিত। ধনীখিনিৰ বাবে বেলেগ আৰু দুখীয়াখিনি বেলেগকৈ সজোৱা নাই নহয় ভগৱানে। অঁ, তুমি কথাবোৰ মুখেৰে কৈছা নে সঁচা? কি যে কথাবোৰ তুমি সুধি আছা? কি মুখেৰে কৈছা নে? যিটো সঁচা সেইটোৱে কৈছো। মই যিটো ভাবো সেইটোৱে কৈছো। অঁ, মোৰ দেউতাই ভাল চাকৰিয়ে কৰে, মায়েও ভাল চাকৰি এটাই কৰে। বাৰু কেতিয়াবা তোমাক মা দেউতাৰ লগত চিনাকি কৰি দিম বাৰু। কি? তোমাৰ মা দেউতা দুয়োজনে চাকৰি কৰে? অঁ, গভৰ্ণমেণ্ট জব, চৰকাৰী চাকৰি কৰে। অঁ, বহুত ভাল কথা। তুমিওতো বহুত ধনী ঘৰৰ ল'ৰা। তোমাৰ দেউতাই ডক্টৰ কৰে আৰু মা উকিল। তোমালোকৰ তুলনাত আমিতো। এইবোৰনো কি আৰু ধনী দুখীয়া, সকলো একেই সমান। অঁ ভণ্টি, দেখিছনে? আমাৰ ছোৱালীয়ে চহৰৰ ইমান ডাঙৰ কলেজত পঢ়ে। এই মানুহজনে বাৰু ছোৱালীজনীক বাহিৰলৈ মাতি দিব নাই? কৈ পঠিয়াইছো নহয়, তাইৰ নামৰ সৈতে মাতি দিব চাগে। কাব্যশ্ৰী নামৰ আকৌ বহু ছোৱালী থাকিব নহয়। আইঅ' বাইদেউ, উপাধিৰ সৈতে কৈছো নহয়, চিনি পাব ৰ আহিব। সিমান দেৰিলৈকে ওলাই অহা নাই। ছোৱালীজনীক যে মোৰ কেতিয়া চাওঁ লাগিছে। তই ইমান উৎসাহিত হৈ আছ, আমাৰ মাজনীয়ে বাৰু আমাক চাবলৈ ইমান উৎসাহিত হ'বনে? কি যে কথাবোৰ কৱ তই? ছোৱালীজনী চহৰত পঢ়িবলৈ আহিছেহে, তই এইবোৰ কথা কিয় কৈছ বাৰু? আজিকালি ল'ৰা ছোৱালীবোৰে আকৌ চহৰ নগৰত পঢ়িবলৈ গ'লে সেই গাঁৱৰ পৰা মানুহ আহিলে পৰিচয় দিবলৈ লাজ কৰে নহয়। সেইবাবে ক'লো। অৱশ্যে আমাৰ কাব্যশ্ৰী মাজনী তেনেকুৱা নহয়। নহয়, আমাৰ মাজনী তেনেকুৱা নহয়। ৰ চাবিচোন, তাই দৌৰি আহিয়েই মোক গবা মাৰি ধৰিব আৰু ক'ব, মা তই আহিলি, মোলৈ কি আনিছ দে, চাবি। তই বেগটো ভালকৈ ধৰি আনিছ নাই আকৌ? তাতে পিঠাবোৰ আছে, ভাগি থাকিব চাবি। কেইটামান সৰহকৈ আনিছো, লগৰজনীকো দিব পাৰিব ৰুমত। অকলে তাই একো বস্তু নাখায়েই। আইঅ' পাই, ভালদৰে আনিছো। ময়ো নাৰিকলৰ লাৰু কেইটামান বনাই আনিছিলো নহয় তাইলে, সেই কেইটাও ভাগে বুলি বেগটো মই বৰ আলসুৱাকৈ আনিছো। বাছৰ ঠেকেচনি কেইটাত যে ভয়ে খাইছিলো লাৰুকেইটা ভাগিলে বুলি। হোটেলত চাহ খাবলৈ লওঁতে খুলি চাই দেখিছো লাৰু কেইটা ভগা নাই। শুইজনী মাজনী আহিছে নেকি বাৰু? কোনোবা এজনী এইফালে আহিছে চা।
সেইজনী মাজনী যদি গতি লাগিছে আমাৰ কাব্যশ্ৰী। চা তাই কিদৰে খোজ দিছে, সিমান খৰতকীয়াকৈ খোজ দিছে, একেবাৰে দৌৰি অহা দি আহিছে। তাই চাগে কিমান ফূৰ্তি পাইছে। তাই চাগে আমি আহিছো বুলি ভবাই নাই, মোহাক বুলিয়ে ভাবিছে। মোহাকে বুলিব কিবা খা খবৰ ল'বলৈ আহিছে, নহয়নে বাৰু? হয় দে, তেনেকৈয়ে ভাবিছে নেকি, আমাক দেখি আচৰিত হৈ যাব। মা, মাজনী ভালে আছনে তই? মাজনী, আইঅ মোৰ মাজনী গোটেইজনী নুদুকাজনী হৈ আছো। মই চিন্তা কৰি তৎপোৱা নাই বোলো মাজনী কি হৈছে, খাবলৈ ভালকৈ পাইছে নে নাই, খিনাই শুকাই আছে নেকি মাজনী। তই গাঁৱত থকাতকৈ বহুত ধুনীয়া হৈ আছ। সিমান মৰম লগা এজনী হলি মাজনী, মোৰে মুখ লাগিব। মাজনী মহিয়া, বৰ ভাল লাগিছে তোক এইদৰে দেখি। মাজনী, আজিহে তোৰ মাৰৰ মনটো ভাল লাগিছে জাননে? তোক চাবলৈ, তোৰ ওচৰলৈ আহিবলৈ কিমান মন গৈ আছিল। এয়া চা, তোৰ মা, মাহী আৰু মোহাও আহিছে। মোহাই কিবা এটা বস্তু তোলৈ আনিবলৈ দোকানখনলৈ গৈছে। মাজনী, তোৰ মনটো কেনেকুৱা লাগিছে আমাক দেখি, কচোন ক। মা, মাহী, তহঁত ইয়ালৈ অহাৰ কি দৰকাৰ আছিল? তহঁত আহিছ, এবাৰ মোক ফোন এটা কৰি নকলি কেলে? ইছ, ইয়ালৈ আহিছে একেবাৰে। গাঁৱৰ পৰা অহানো কেইটা দিন হৈছিলে? মাথো 4 মাহ। এই 4 মাহত তই মোক এৰি থাকিব নোৱাৰ। বিয়া দিলে যদি এবছৰ দুবছৰলৈ মই তোৰ ঘৰলৈ যাব নোৱাৰো, তেতিয়া কেনেকুৱা পাবি? কি যে কামবোৰ কৰ নহয়, আহি চহৰ পালিহি। এতিয়া যদি কলেজৰ কোনোবা ষ্টুডেণ্টে দেখে, মই তহঁতক কি বুলি পৰিচয় দিম? কি বুলি পৰিচয় দিম মানে? সেয়া তোৰ মা, এয়া মানে মই তোৰ মাহী আৰু মোহাৰ, সিহঁতক তেনেকৈ পৰিচয় দিবি? তহঁতক দেখিয়ে ডাল দৰিদ্ৰ ভিখাৰী যেন লাগিছে। তহঁতক দেখিয়ে গাঁৱৰ পৰা অহা ভিখাৰী যেন লাগিছে, খোজনীয়া যেন লাগিছে। মই মোৰ ফ্ৰেণ্ডৰ ওচৰত, মোৰ কলেজৰ ষ্টুডেণ্টৰ ওচৰত নোৱাৰো মই তহঁতক মোৰ মা, মাহী বুলি পৰিচয় দিব। মাজনী, এইবোৰ তই কি কৈছ? মই আচৰিত হৈ গৈছো। কি কৈছ এইবোৰ? মই ঠিকেই কৈছো মা। তহঁত এই চহৰলৈ অহাৰ আগত ভাবিব লাগিছিল, এইখন গাঁও নহয় যে মন গ'লে মিতিৰৰ ঘৰত ফুৰিবলৈ যাবি টোপোলা টাপলি লৈ। তোৰ জীয়ে চহৰত পঢ়িবলৈ আহিছে। তহঁতেতো পইচা খৰচ কৰি মোক পঢ়ুৱাৰ সামৰ্থ্য নাই। মই স্কলাৰশ্বিপৰ পইচাই ইয়াত পঢ়িবলৈ আহিছো, তাকো ইয়াত মোৰ মান সন্মান সকলো শেষ কৰিবলৈ তহঁত ইয়ালৈ গুচি আহিলি। চুপ থাক কাব্যশ্ৰী, আমি তোৰ মান সন্মান কি গাইছ এইবোৰ তই? তোৰ লগৰ ল'ৰা ছোৱালীবোৰক আমি তোৰ মাহী আৰু মা বুলি পৰিচয় দিবলৈ লাজ পাবিনে? তই চহৰত পঢ়িবলৈ আহি ইমান ডাঙৰ মানুহ হলি নে যে তই তোৰ মাৰকে পৰিচয় দিবলৈ লাজ কৰিবি? লাজ কৰিম মই, কাৰণ ইয়াত সকলোৱে গম পায় যে মোৰ মা আৰু দেউতাই ডাঙৰ ডাঙৰ চাকৰি কৰে। কোনেও মই গাঁৱৰ ছোৱালী বুলি নাজানে। দেখাত গাঁৱলীয়া ছোৱালী যেন লাগে বুলি কয়, কিন্তু মই সাধাৰণভাৱে থাকোঁ বুলিহে কওঁ। কাকো যে মোৰ ঘৰ গাঁৱত তাৰ পৰিচয় নিদিওঁ মই। তহঁতে আহি সকলোবোৰ বৰবাদ কৰি দিব বিচাৰিছহঁত। নকবি আৰু মাজনী, একো নকবি, আৰু মই একো শুনিব নোৱাৰো। তই চহৰত পঢ়িবলৈ আহিছিলি, মোৰ মনটো বৰ ভাল লাগিছিল, কিন্তু এতিয়া তই মোকেই যদি তোৰ লগৰবোৰৰ ওচৰত সঁচাটোকৈ পৰিচয় দিব নোৱাৰ, তেন্তে এনেকুৱা শিক্ষা লোৱাৰ কোনো প্ৰয়োজন নাই। বল, গাঁৱলৈ লৈ যাওঁ বল। যিজনী মায়ে তোক 10 মাহ 10 দিন গৰ্ভত ৰাখি এই পৃথিৱীলৈ আনিলো, সেই মাৰকে যদি তোৰ শিক্ষাৰ অৰ্হতাৰ বাবে বা শিক্ষাৰ অনুষ্ঠানটোৰ বাবে বা তোৰ লগৰবোৰৰ ওচৰত মোক পৰিচয় দিব নোৱাৰ, তেন্তে এই মাৰ জীয়াই থকাৰে কোনো যোগ্য নহয়, আৰু তই ইয়াত শিক্ষা লোৱাৰেই কোনো প্ৰয়োজন নাই। হ'ব, দুখ প্ৰকাশ কৰি দেখুৱাব নালাগে। মই ইয়াত আহি সকলোবোৰ বুজিছো যে দৰিদ্ৰতাই একো নহয়। মই গাঁৱৰ বুলি ক'বলৈ নিজকে লাজ পাওঁ। শুন মা, মই এই চহৰত পঢ়িবলৈ আহিছো। সেই চহৰত পঢ়িব দে মোক। গাঁৱৰ পৰা তহঁত ভিখাৰীৰ দৰে আহি ইয়াত যিদৰে টপকিছহি, সকলোৱে মোক হাঁহিব, মোলৈ থু পেলাব। তেন্তে বল মাজনী, তই মোৰ লগত গাঁৱলৈ বল। এনেকুৱা শিক্ষা লোৱাৰ কোনো প্ৰয়োজন নাই। যি শিক্ষা লৈ শিক্ষিত হৈ ধনী দুখীয়াৰ ভেদাভেদ আনে, গাঁও চহৰৰ ভেদাভেদ আনি মানুহক নিন্দা কৰে। তই নালাগে এনেকুৱা শিক্ষা ল'ব মাজনী। যি শিক্ষাই তোক বাধ্য কৰাই নিজৰ মাকে ঘৃণা কৰিবলৈ। তই নালাগে এনেকুৱা শিক্ষা ল'ব, যি শিক্ষা ল'লে তই নিজৰ মা দেউতাক গাঁৱলীয়া বা দুখীয়া বুলি নিন্দা কৰিবলগীয়া হয়। চা মা, বেছি তৰ্ক নকৰো মই। তহঁত যা, মোক এতিয়া লগৰবোৰে সুধিলে মই কি বুলি ক'ম? তই চহৰত পঢ়িবলৈহে আহিছ। চহৰত তই ঘৰ সজা নাই। তই এই চহৰত মাটি কিনি নিজে থাকিবলৈও লোৱা নাই। ইমান অহংকাৰ ভাল নহয় কাব্যশ্ৰী। তোৰ মা, মোৰ বাইদেউ, যিটো হেঁপাহত তোৰ ওচৰলৈ আহিছিলি, সেই হেঁপাহখিনিক তই আজি ভৰিৰে মোহাৰি পেলাইছ।
এগৰাকী মাতৃৰ মমতাক তই আজি অসন্মানিত কৰিছ। তই ইমানেই ডাঙৰ মানুহ হলি নে চহৰত পঢ়িবলৈ আহি যে নিজক জন্ম দিয়া মাক আজি এইদৰে তই ঘৃণা কৰিব লগা হৈছে? এইজনী বাইদেৱে তোক 4 মাহ দেখা নাই বাবে কালি কাটি তোক চাবলৈ আহিছিল। এবাৰ তোৰ মুখখন চোৱাৰ আশাত আহিছিল। কিন্তু তই বাইদেউক এইদৰে অপমানিত কৰিছ যে বাইদেৱে তোক জন্ম দিয়া নাই। বাইদেউ তোৰ ঘোৰ শত্ৰু। ঠিকেই কৈছে বাইদেৱে। এনেকুৱা শিক্ষাৰ কোনো প্ৰয়োজন নাই। যি শিক্ষাই শিক্ষিত হৈ নিজৰ মাককে ঘৃণা কৰিবলৈ শিকায়। মাক দুখীয়া আৰু গাঁৱৰ বাবে। এইবোৰ কি হৈছে কাব্যশ্ৰী? তই পাহৰি গৈছ চাগে তোৰ স্কলাৰশ্বিপৰ বাবে সকলো কাম মই কৰিছিলো। আৰু তই এতিয়া পঢ়িবলৈ আহি ইমানেই ডাঙৰ মানুহ হলি যে তই বাইদেউকে এইদৰে অপমান কৰিছ? হয় নেকি মহা? সকলো কাম তুমি কৰিছিলা। তেন্তে মোৰ হৈ তুমিয়ে পঢ়ি দিছিলা। পৰীক্ষাত তুমিয়ে লিখি দিছিলা। তুমিয়ে ইমান চোকাকৈ ইমান মেধা সম্পন্ন হৈ পৰিচয় দিছিলা। তুমিয়ে নম্বৰবোৰ পাই দিছিলা। স্কলাৰশ্বিপটো মই এনেও পালোহেঁতেন, মাথো তুমি কিছুমান কাগজ পত্ৰ কৰি দিছিলা। হ'ব দিয়া, ইয়াত লেকচাৰ দিব নালাগে। যোৱাগৈ তোমালোক। চি তই এনেকুৱা হবি বুলি ভবা নাছিলো কাব্যশ্ৰী। আজি মোৰ তোক দিয়া সংস্কাৰৰ ওপৰত ঘৃণা উপজিছে। আজি মোৰ নিজৰ ওপৰত ঘৃণা উপজিছে। মই তোক এনেকুৱা সংস্কাৰেই দিছিলো নে? আজি এগৰাকী মাকৰ সন্তানক দিয়া সংস্কাৰৰ ওপৰত ঘৃণা উপজিছে। কিয় জাননে? কাৰণ এগৰাকী মাকে এনেকুৱা বেয়া সংস্কাৰ কোনো সন্তানক দিব নোৱাৰে। মই তোক ইমানেই বেয়া সংস্কাৰ দিলো যে তই চহৰত পঢ়িবলৈ অহা 4 মাহ হওঁতেই গাঁৱৰ মাক, মাহীক আৰু মহাক এইদৰে অপমান কৰিছ যে আমি কোনো নহয়, তোৰ চেণ্ডেলৰ তলৰ বোকা। বাইদেউ, এইজনীৰ লগত সময় পাৰ কৰি নাথাকো আৰু। বল, তাই ডাঙৰ মানুহ হ'ল। ঐ, তোৰ বাবে ৰাতি টোপনি ক্ষতি কৰি, আজি বাছত আহিব বুলিও চিন্তা নকৰি টোপনি ক্ষতি কৰি বাইদেৱে পিঠা বনাইছিল। তই ভাল পোৱা মালপোৱা। খাবি যদি ৰাখি থ, আৰু নাখাওঁ যদি লৈ যাম। ঘৰত মোৰ ল'ৰা ছোৱালীকেইটা আছে নহয়, সিহঁতকে দিম খাবলৈ। লৈ যোৱা, কোনো প্ৰয়োজন নাই। আৰু শুনা, চহৰত মোৰ এজন ল'ৰা পচন্দ হৈছে। তাৰ লগতেই মোৰ বিয়া হ'ব। আৰু মোক লৈ আশা কৰিব নালাগে। মই গাঁৱলৈ আৰু উভতি নাযাওঁ। গাঁৱৰ সেই বোকা পানীবোৰ গছকিবলৈ মই গাঁৱলৈ আৰু নাযাওঁ। হ'ব দে হ'ব। চহৰত তই ডাঙৰ মানুহ হলি নহয়, গাঁৱলৈ কিয় যাবি? সেই 4 মাহতে তই ল'ৰাও পচন্দ কৰিলি মাজনী। তইতো মোক কথা দি থৈ আহিছিলি যে তই ভাইটিৰ পঢ়াৰ দায়িত্ব ল'বি। কিয় ল'ম মই ভাইটিৰ পঢ়াৰ দায়িত্ব? সেইখিনিতো মাক বাপেকৰ দায়িত্ব। মাক বাপেক জীয়াই থাকোঁতে মই ভাইটিৰ দায়িত্ব কিয় ল'ম? কাব্যশ্ৰী, তুমি তোমাৰ মা, মাহী আৰু মোহাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা? আজি 4 মাহে মই তোমাক মোৰ ভাল ফ্ৰেণ্ড বুলি ভাবি আহিছো। আনকি মই তোমাক মোৰ গাৰ্লফ্ৰেণ্ড হিচাপে বহুত ভাল বুলি ভাবি আহিছো। আৰু মই নিজকে প্ৰাউড ফিল কৰিছিলো যে তোমাৰ নিচিনা এজনী CF মোৰ লগত আছে আৰু মই তোমাকেই বিয়া পাতিম। আৰু মই লাকি অনুভৱ কৰিছিলো নিজকে। কিন্তু আজি যিবোৰ দেখা পালো, শুনা পালো, সেই তোমাৰ নিচিনা এজনী ছোৱালী মোৰ লাইফ পাৰ্টনাৰ ন'। তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। এয়া আচলতে মোৰ কোনো নহয়। চুপ থাকা কাব্যশ্ৰী। তুমি তোমাৰ মাক এতিয়াই ক্ষমা খোজা। তুমি মাক এতিয়াই ক্ষমা খোজা। কিয় ক্ষমা খুজিব লাগে হা? তুমি ইমান লেতেৰা চৰিত্ৰৰ? ছি! যদি তোমাৰ এই চৰিত্ৰৰ বিষয়ে মই কলেজৰ সকলোৰে আগত কৈ দিব নালাগে, তেন্তে এতিয়াই তুমি মাক ক্ষমা খোজা। তোমাৰ এই মানুহগৰাকীক দেখি বা এই মানুহখিনিক দেখি ঘৃণা উপজা নাই? তুমি গাঁৱলীয়া মানুহখিনিক, ইমান দৰিদ্ৰ মানুহখিনিক তুমি তেনেকে হ'লেচোন মই তোমাকো ঘৃণা কৰিব লাগে। তুমিতো সেইটো ফেমিলিয়েই। তুমি কি চহৰত পঢ়িবলৈ আহি তোমাৰ পৰিচয় মোক ভুল কৰি দিবা? আৰু মই কিয় এনেকুৱা কৰিছা তুমি হা? নিজৰ মাৰ লগত কোনোবাই এনেকুৱা কৰে নেকি? আৰে মাহী আৰু মোহাৰ কথা বাৰু মই বাদেই দিছো, কিন্তু জন্ম দিয়া মাকক এনেকুৱা অপমান, ছি! কোনে কৰিব পাৰে? সেইবোৰচোন মই ভাবিবও নোৱাৰো। আৰু আজি তীৰ্থকত দেখা পাইছো। আমি যাওঁ নেকি? তুমি মাহঁতক ক্ষমা খুজিবানে? নোখোজো। অ'কে, বাই। ৰ'বাচোন, আমিও যাওঁ। যা যা, আহি সকলো খেলি মেলি কৰি এতিয়া গুচি গৈ চহৰত। কিয় আহিছিলি হতহত গাঁৱৰ পৰা হা? ঐ, তই চহৰৰ পৰা অহাৰ পৰা মোক একো এটা কোৱা নাই। কেৱল জুবুকা মাৰি বহি আছ। মোৰ ভয় লাগিছে কিন্তু দেই। মাজনী ঠিকে আছেনে? নাই ঠিকে। আমাৰ মাজনী বহুত সলনি হলো। আমাৰ মাজনীয়ে মোক ঘৃণা কৰিছে। আমাৰ মাজনীয়ে মোক মা বুলি পৰিচয় দিবলৈ সংকোচ কৰিছে, ঘৃণা কৰিছে। কি? আপুনি শুনি আচৰিত হ'ব, কিন্তু আপোনাৰ পৰানো কি লুকুৱাম? শুনক আপুনি। কচোন ক। বাইদেউ, যি হৈ গ'ল গ'ল আৰু। তই সেই কথাবোৰকে লৈ দুখ কৰি নাথাকিবি।
হ'ব দে, কেনেকৈনো দুখ নকৰাকৈ থাকো? নিজৰ সন্তানে নিজৰ মাকক ঘৃণা কৰা দেখি কেনেকৈ দুখ নকৰাকৈ থাকো? তাই বাৰু এনেকৈ সলনি হ'ব পাৰেনে? তাই এই ঘৰখনৰ পৰা যোৱা প্ৰায় আজি 7 মাহেই হ'ল। আমি তাইৰ ওচৰৰ পৰা অহা 4 মাহ পাৰ হৈ গ'ল। তাই বাৰু এবাৰো অনুশোচনী কৰিবলৈ নহ'লনে? এবাৰো অনুশোচনা কৰিবলৈ তাই ইয়ালৈ নাহিলে। মোৰ মাজনী সলনি হৈ গ'ল। মোৰ মাজনী হেৰাই গ'ল। কানি কাটিনো কি লাভ? তাইয়ে যেতিয়া তহঁতক বুজি নাপালে। মা, মাজনী, তই? মাজনী, তই? মই তোৰ লগত ইমান বেয়া কৰিলো, তথাপিতো তোৰ হৃদয়খনে মোকে বিচাৰিছে। তথাপিতো তই মোক মাজনী বুলিয়ে মাতিছ। মা, 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 মোক ক্ষমা কৰি দে অ' মা। তই মোৰ কেঁচা সোণ, তই মোৰ কলিজাৰ টুকুৰা, তই মোৰ এই টুকুৰা মঙহ, তই মোৰ গৰ্ভত ডাঙৰ হোৱা মোৰ তেজ। তোৰ একো কথাই মোক তোৰ পৰা আঁতৰাব নোৱাৰে অ' মাজনী। হয়, তোৰ কথাই মোৰ মনত আঘাত দিছে, কাৰণ মই তোৰ মা। এগৰাকী মাকে নিজৰ সন্তানৰ পৰা বহুখিনি আশা কৰে, কিন্তু অপমান আৰু ঘৃণা আশা নকৰে। যেতিয়া সেই সন্তানে মাকক ঘৃণা কৰিব, অপমান কৰিব, সেয়া বৰ অসহ্যকৰ। মা, মই মোৰ ভুলবোৰৰ অনুশোচনা কৰিছো। সেই দিনা কি কাৰণত, কেনেকৈ মই তহঁতক ইমান বেয়াকৈ ক'ব পাৰিলো মই নাজানো। মা, মোক ক্ষমা কৰি দে। মোৰ নিচিনা বেয়া ছোৱালী সেই পৃথিৱীতেই নোলাব চাগে। মোক ক্ষমা কৰি দে অ' মা। অ' মা, দিবিনে মোক ক্ষমা কৰি? উঠ অ' মাজনী, তোক কিয় বেয়া পাম? তই ভুলবোৰৰ অনুশোচনা কৰিছ, সেয়াই আমাৰ বাবে বহুত। ধন টকা সা সম্পত্তিয়ে সকলোবোৰ নহয় অ'। উচ্চ নিচ্চ গাঁও নগৰ এইবোৰ নহয় অ'। তই তই এটা কথাই মনত ৰাখিবি, তোক মায়ে দিয়া সংস্কাৰবোৰ তোৰ লগত ৰাখিবি। মই তোক যি সংস্কাৰ দিছিলো সেইবোৰ তই কৰা ব্যৱহাৰবোৰৰ নিচিনা নহয় অ'। হয় মা, মাহী, তুমিও মোক ক্ষমা কৰি দিয়া। মহাকো মই ক্ষমা বিচাৰিম। বাইদেৱে তোক ক্ষমা কৰি দিছে, আমিনো কোন? তই ইমান ডাঙৰ ভুল কেনেকৈ কৰিব পাৰিলি অ' কাব্যশ্ৰী? মহাৰেতো সদায় কয়, আমাৰ ফুল কোমলীয়া কাব্যশ্ৰীজনী ইমান বেয়া কেনেকৈ হ'ল? কাব্যশ্ৰী, তই ভুলবোৰৰ অনুশোচনা কেনেকৈ কৰিব পাৰিলি? তই কেনেকৈ বুজিলি যে তোৰ এয়া ভুল হ'ল? সেইদিনা যে লগ পাইছিলা সঞ্জীৱ, সি মোৰ লগত তেতিয়াৰ পৰা কণ্টেক্টত থকা নাই। সি মোৰ প্ৰেমিক আছিল। সি মোৰ পৰা আঁতৰি গ'ল আৰু কথাবোৰ ভাবি চিন্তি মই ভাবিলো, মোৰ লগত সেয়া কি হৈ গ'ল? মই মোৰ মা কেনেকুৱা কৰিলো? সি মোক বহু কথাই ক'লে আৰু তাৰ কথাবোৰ এতিয়াও কাণত বাজি আছে আৰু মই অনুসূচিত হৈ মই অনুশোচনা কৰিবলৈ আহিছো, মোৰ মাৰ ওচৰত ক্ষমা বিচাৰি আহিছো। মাকে কোনো সন্তানক বেয়া পাই নাথাকে নহয়। উঠ মাজনী, মাথো এতিয়াৰ পৰা কেৱল মাৰ লগতে নহয়, কাৰো লগত এনেকুৱা ব্যৱহাৰ নকৰিবি, কাকো ঘৃণাৰ দৃষ্টিৰে নাচাবি। উঠ। হয় অ', তোৰ সেই ঘৃণাবোৰ তোৰ মাৰ বাবে অসহ্যকৰ হোৱাৰ লগতে আমাৰ বাবেও অ' কাব্যশ্ৰী। আমাৰ কাব্যশ্ৰীটো আগে পিছে এনেকুৱা নাছিল, কিয় এনেকুৱা হ'ল বুলি সদায় ভাবি ৰাতি মোৰো টোপনি নহা হৈছিল। বাইদেউৰ কথাটো দূৰৰে কথা, ময়ে ভাত খাবলৈ ল'লে তোৰ সেই কথাকেইষাৰিহে মনত পৰে। আজি তই ভুলৰ অনুশোচনা কৰিছ, আমি বৰ সুখী হৈছো অ'। হয় মাহী, মোৰ বৰ ডাঙৰ ভুল হ'ল। সেই ভুলৰ শাস্তি মোক ভগৱানে নিশ্চয় দিব।